একদম দিব কোনো নালো বৰ্তাই আৰু দছ নামাৰিবি হয় দেখিছানে এডাল এডাল সাপ আহি উপস্থিত হৈছেহি গধূলি সময় আজি লক্ষী পূজা দিনাখন আমাৰ জিন্তু শইকীয়া ঘৰত কিমান সময়ৰ পৰা ওলাইছে সাপটো এইটো প্ৰায় ওলায় 2-3 দিনৰ মূৰে মূৰে আহি পেলাই এইখিনিতে থাকে হয় তাৰপৰা এতিয়া এই পটককৈ সেই টৰ্চ মাৰি চাই পেলাই দেখিলোঁ এইখিনিতে সি পৰি আছে মানে পৰি আছে এইফালে বাচন চাচন ধোৱা হয় ন এইফালে এইফালে বাচন ধোৱা হয় বাথৰুম আছে এইফালে আহি পেলাই ইয়াত সোমাই গ'লেহি এইখিনি সোমাই আছে মাইনা দেখিছানে এইটো সাপ দেখিলা কেপুটো দেখিছা এইটো লৈ যাম দেই এইবিলাক ধুনীয়া জেগাত এৰি দিব লাগিব ইয়াক কেপুটো কিবা এটা খাই আছে ন সদায় ভেকুলী এটা ধৰি আছে এই আহাৰ ভক্ষণ কৰি আছে এইটো ৰেড স্নেক কিলবেক বুলি কয় পয়জনাছ সাপ এই মানুহ অহা যোৱা কৰা বাটতে সি প্ৰায় ওলাই থাকে বুলি কৈছে গতিকে আগ উদ্ধাৰ কৰি লৈ গৈ নিৰাপদ স্থানত মুকলি কৰি দিব লাগিব এইফালে অকণমান জুইশাল আছে ইয়াতে গতিকে মোলে ধৰা যায় হয় মই সন্ধিয়া আহি এখেতকৰ লগত উপস্থিত হৈ এটা সাপ উদ্ধাৰ কৰিবলৈ আহিছোঁ পয়জনাছ সাপ বিষাক্ত সাপ এইটো বাটচোপা বুলি কওঁ আমি অসমীয়াত এনেই ৰেড স্নেক কিলবেক ডিঙি অংশটো ৰঙা বাকী হেৰিটো সেউজীয়া কিবা এটা ভক্ষণ কৰি আছে ভেকুলী বোধ কৰোঁ গতিকে ইয়াক ধৰি নি সেই জেগাত থ'বগৈ লাগিব দেখিছেনে এনেকৈ দি ভৰাই দিব লাগিব ভেকুলীটো খাই থাকি দেখিছেনে এইটো ভক্ষণ কৰি আছে গতিকে এনেকৈ নি খাই থাকক ভেকুলীটো খাই থাকক সোমাই থাক